প্ৰসংগ হিন্দীভাষী চৰকাৰ। বিজেপি চৰকাৰে প্ৰতাৰণা কৰিছে নেকি ভূমিপুত্ৰক? মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক অখিল গগৈ। বিজেপি চৰকাৰখন খিলঞ্জীয়াৰ চৰকাৰ নহয়, আকৌ এবাৰ স্পষ্ট হ'ল। এজন কুচৰাজবংশী মানুহকো মন্ত্ৰিত্ব নিদিলে। মন্ত্ৰীসভাৰ সাল সলনিত খৰ্ব কৰা হ'ল ভূমিপুত্ৰৰ অধিকাৰ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এখন দিল্লীৰ বহিৰাগত হিন্দীভাষী চৰকাৰ। যে মন্ত্ৰীসভাৰ ৰদ বদলৰ ক্ষেত্ৰত এটাই বস্তু পৰিস্ফুট হৈছে যে বিজেপি চৰকাৰখন খিলঞ্জীয়াৰ চৰকাৰ নহয়, আকৌ এবাৰ প্ৰমাণ হ'ল। এবাৰ মন্ত্ৰীসভা বদলি হোৱাৰ ক্ষেত্ৰত একমাত্ৰ বৈশিষ্ট্যটো হ'ল যে অসমত দুজন হিন্দীভাষী বিধায়ক আছিলে, দুইজনকে MLA দি দিলে, দুইজনকে মিনিষ্টাৰ দি দিলে। মন্ত্ৰীসভাৰ ৰদ বদলত এই কথা স্পষ্ট হৈছে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰবাৰ ৰাজনৈতিক বা গৰম কৰি তুলিছে অখিল হিমন্তৰ বিতৰ্কই। হঠাৎ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আগ্ৰাসী হৈ পৰিল বিধায়ক অখিল গগৈ। মুখ্যমন্ত্ৰীক তুলাধুনা কৰি হিমন্তৰ বিৰুদ্ধে আগ্ৰাসী হৈ অখিলে প্ৰকাশ কৰিছে মন্তব্য। এই চৰকাৰখনে ছট পূজাত বন্ধ দিয়ে, কিন্তু আলি আই লৃগাঙত কিয় বন্ধ নিদিয়ে? সঁচাকৈ ভূমিপুত্ৰক লৈ ৰাজনীতি কৰিছে নেকি হিমন্তই? কিয় ভূমিপুত্ৰৰ সলনি হিন্দীভাষীক বেছি গুৰুত্ব দিছে মুখ্যমন্ত্ৰীয়ে? মন্ত্ৰীসভাত 4জনৰ ভিতৰত 2জন হিন্দীভাষী মন্ত্ৰিত্ব দিয়া হ'ল, কিন্তু এজনো খিলঞ্জীয়াক কিয় দিয়া নহ'ল মন্ত্ৰিত্ব? যদি ছট পূজাত বন্ধ দিব পাৰে, তেনেহ'লে মিচিংসকলৰ আলি আই লৃগাঙত কিয় বন্ধ নিদিয়ে? ৰাজনীতিৰ বলি হ'ল নেকি অসমৰ খিলঞ্জীয়া? এইসমূহ প্ৰশ্নক লৈ হিমন্তৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিল শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। এতিয়া প্ৰশ্ন হয়, অখিল গগৈৰ এই মন্তব্যৰ কি প্ৰত্যুত্তৰ দিব হিমন্ত বিশ্ব শৰ্মাই? সেয়া সময়ত হ'ব লক্ষণীয়। যে মন্ত্ৰীসভাৰ ৰদ বদলৰ ক্ষেত্ৰত এটাই বস্তু পৰিস্ফুট হৈছে যে বিজেপি চৰকাৰখন খিলঞ্জীয়াৰ চৰকাৰ নহয়, আকৌ এবাৰ প্ৰমাণ হ'ল। এবাৰ মন্ত্ৰীসভা বদলি হোৱাৰ ক্ষেত্ৰত একমাত্ৰ বৈশিষ্ট্যটো হ'ল যে অসমত 2জন হিন্দীভাষী বিধায়ক আছিলে, দুইজনকে MLA দি দিলে, দুইজনকে মিনিষ্টাৰ দি দিলে। অশোক সিংঘালকো দি দিলে আৰু বৰা কৰ্জনকো দি দিলে। এজন মৰাক মানুহক ইয়াতে মিনিষ্টাৰ নিদিলে, মন্ত্ৰী নিদিলে। এজন মটককো নিদিলে। কলিতা মানুহকো কাকো নবহালে। আহোম মানুহ 7জন MLA জিকি আছে, কিন্তু দিলে মাত্ৰ এজনক এতিয়ালৈকে। তাকো আকৌ ৰাজহ বিভাগটো আকৌ কাঢ়ি লৈ গুচি গ'ল তেওঁৰ হাতৰ পৰা। আপোনালোকে নিজে দেখিছে। কোচ ৰাজবংশী মানুহ এজনকো আপোনালোকে দেখিলে যে এজন মানুহকো কোচ ৰাজবংশী মানুহক মন্ত্ৰিত্ব নিদিলে। চাহ বাগানৰ মানুহ এজনৰ পৰা কাঢ়ি নিলে, সেই কাঢ়ি নিয়া পষ্টটোহে অন্য এজনক দিলে, তাৰ বাহিৰে কোনো ধৰণৰ নিদিলে। অৰ্থাৎ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি লোকসকল, তেওঁলোকৰ আপোনালোকে দেখিলে যে সকলোৰে অধিকাৰ খৰ্ব কৰা হ'ল এই যিটো মন্ত্ৰীসভাৰ সাল সলনি। আপোনালোকে দেখিলে যে আজিৰ দিনটোত বড়ো মানুহজনৰ হাতত কি মন্ত্ৰিত্ব আছে? বড়ো মানুহজনৰ হাতত বস্ত্ৰ, হয়, অন্য কোনো কাম নাইকিয়া মন্ত্ৰিত্বটো দিছে কি? বস্ত্ৰশিল্পৰ দায়িত্বটো দিছে। কোনো ধৰণৰ গুৰুত্বপূৰ্ণ বিভাগ উৰ্খাও গৌৰা বমৰ হাতত নাই। আনহাতে আন এগৰাকী আপোনাৰ ডিমাচা মানুহ জনজাতি ভূমিপুত্ৰ আছিলে, আপোনাৰ কি কয় গাৰ্লুচা, নন্দিতা গাৰ্লুচাৰ হাতত এটা গুৰুত্বপূৰ্ণ বিভাগ আছিলে, সেইটোও তেওঁৰ হাতৰ পৰা কাঢ়ি আনিলে। জনজাতি 2জনৰ হাতৰ পৰা কাঢ়ি আনিলে। কাৰ্বি মানুহৰ হাততো কোনো ধৰণৰ অধিকাৰ নিদিলেই। গতিকে এইটো প্ৰমাণ কৰি দিলে যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন দিল্লীৰ চৰকাৰ হয়, এখন বহিৰাগতৰ চৰকাৰ হয়, হিন্দীভাষীৰ চৰকাৰ হয়, খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি আৰু খিলঞ্জীয়া মানুহবিলাকৰ চৰকাৰ নহয়। অসমৰ কিমান সংখ্যক কলিতা মানুহ আছে আপোনালোকে সকলোৱে দেখিছে।
এজন কলিতা মানুহক এইবাৰ নতুন যিটো হেৰি হ'ল কোনোবা এজন কলিতা মানুহক ইয়াতে ক'ৰবাত মন্ত্ৰিত্ব দিয়া হ'লনে বা মন্ত্ৰিত্ব সলনি কৰি গুৰুত্বপূৰ্ণ পদবী দিয়া হ'লনে কোনোবা চুতীয়া মানুহক গুৰুত্বপূৰ্ণ পদবী দিয়া হ'লনে একো দিয়া নহ'ল আমি দেখিবলৈ পালোঁ যে এই চৰকাৰখনে সম্পূৰ্ণৰূপে এখন হিন্দী ভাষীৰ চৰকাৰ এই চৰকাৰখনে সেইকাৰণে আমি দেখিছোঁ যে ছট পূজাত বন্ধ দিয়ে কিন্তু আলি আই লৃগাঙত বন্ধ নিদিয়ে অসমত ছট পূজাত বন্ধ হয় আপোনালোকে মনত ৰাখিব দেই পলিটিকেল ডেস্ক ৰিপৰ্টাৰ এনি